নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7 সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 8টো কৰিম মধ্যযুগৰ অসম। গতিকে মধ্যযুগৰ অসমত বা মধ্যযুগত কি কি হৈছিলে অসমত সেইখিনি কথা আমাৰ এইটো পাঠত উল্লেখ আছে। যেনেকুৱা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে প্ৰশ্ন আহে এক্সট্ৰাকে, 1826 চনত হৈছিলে। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট এইটো। যি কি নহওক তোমালোকে এইটো পাঠত যিখিনি অনুশীলনী দিয়া আছে, যেনেকুৱা পৃষ্ঠা নং 79 অনুশীলনী 1 দি আছে, তেনেকৈ অনুশীলনী 2 দি আছে, দলগত কাৰ্য ভাবি ওলোৱা, সেইবিলাকৰ প্ৰশ্ন আমি এতিয়া ধুনীয়াকৈ কৰোঁ। তাৰপিছত আমি পাঠৰ ভিতৰৰ প্ৰশ্নও চাম, কিয়নো তোমালোকৰ পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব পৰীক্ষাত। চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমি অনুশীলনী 1ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। অনুশীলনী 1 পৃষ্ঠা নং 79 দিয়া আছে। 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? চ' ডাইৰেক্ট এনচাৰখিনি মই সৰুকৈ দিছোঁ, ডাইৰেক্ট উত্তৰ লিখিবা যে চুতীয়াসকলৰ আছিলে ৰাজবংশ, যিয়ে কি শদিয়াত কি কৰিছিলে শাসন কৰিছিলে। ঠিক আছে, শাসন কেন্দ্ৰ আছিল কোনসকলৰ? চুতীয়াসকলৰ। চ' অকল এনচাৰটো লিখি দিবা হৈ যাব। খ নম্বৰ প্ৰশ্ন যে ভূঞাসকল কোন আছিল? আমি উত্তৰ কৰিম কমতা বা কামৰূপ ৰজাসকলৰ ভূ সামন্ত আছিল ভূঞাসকল। ঠিক আছে। গ নম্বৰ প্ৰশ্ন ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম কমতা ৰাজ্যৰ ৰজাসকলৰ শাসন কালত কমতা দুৰ্বল হৈ পৰিছিল আৰু সেই সুযোগতে ভোগ্ৰসকলে নিজৰ অস্তিত্ব অসমৰ পশ্চিম ফাললৈও বিস্তাৰ কৰি এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল। ঘ নম্বৰ প্ৰশ্ন যে ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? আমি উত্তৰ কৰিম কছাৰীসকলে। কছাৰী ৰাজবংশই শাসন কৰিছে। চ' উত্তৰটো লিখিবা কছাৰীসকলে। 19 নম্বৰ প্ৰশ্ন কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত। ঠিক আছে। চ' ইয়াৰ পৰা এটা ভিতৰৰ প্ৰশ্ন আহে, মই ভিডিঅ'টোৰ শেষত যি পাঠৰ ভিতৰৰ প্ৰশ্ন থাকিব সেইখিনিও মই তোমালোকক কৈ দিম। ঠিক আছে, আৰু দেখাই দিম কিতাপৰ কৰ আছে, কৰ পৰা মানে প্ৰশ্নটো উঠাই দিব পৰা মই কিতাপৰ পৰাই দেখাই দিম, টেনশ্যন একেবাৰে নকৰিবা। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে। চ' আমি 19 নম্বৰটো এনচাৰ কৰিলোঁ কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে কেঁচাই খাইটি গোসানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? আমি উত্তৰ কৰিম যে কেঁচাই খাইটি গোসানী আছিল চুতীয়াসকলৰ উপাস্য দেৱী। গোসানীক দিক্কৰবাসিনী বুলিও জনা যায়। গোসানীৰ বিগ্ৰহ থবলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মধুচ তামেৰে আবৃত আছিল, সেইবাবে কেঁচাই খাইটি গোসানীক তাম্ৰেশ্বৰী মাই আৰু মন্দিৰটোক তাম্ৰেশ্বৰী বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন যে ভূঞাসকলক কিয় বাৰ ভূঞা আৰু সৰু ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? আমি উত্তৰ কৰিম যে ভূমি ৰাজহ সংগ্ৰহৰ সুবিধাৰ্থে ভূঞাসকলে গাঁৱৰ লোকসকলক 12টা বা তাতকৈ কম গোটৰ অন্তৰ্গত কৰি ৰাখিছিল। প্ৰতিটো গোটৰ মুৰব্বী আছিল ভূঞাসকল। যদি গোটটো 12টা গাঁৱেৰে গঠিত আছিল তেন্তে গোটটোৰ মুৰব্বী বিষয়াজনক 12 ভূঞা বোলা হৈছিল। গতিকে 12টা যদি গাঁও আছিল তেতিয়া তাক 12 ভূঞা বুলি কোৱা হৈছিল, তাৰ মুৰব্বী। আনহাতে 12খনতকৈ কম গাঁও থকা গোটৰ বিষয়াজনক ছোট ভূঞা বা সৰু ভূঞা বোলা হৈছিল। গতিকে যিটো অঞ্চলত যিটো গোটত 12টা গাঁৱতকৈ কম আছিলে তাক সৰু ভূঞা বা ছোট ভূঞা বুলি কোৱা হৈছিলে। ঠিক আছে। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি কি আছিল? আমি উত্তৰ কৰিম মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ ৰাজ পৰিয়ালত দেখা দিয়া ক্ষমতাকেন্দ্ৰিক কণ্ডলৰ বাবে কোচ ৰাজ্যখন কোচবিহাৰ আৰু কোচ হাজো নামেৰে দুটা ভাগত বিভক্ত হয়। শাসন কেন্দ্ৰ দুটা আছিল কোচবিহাৰ আৰু হাজো। এতিয়া 5 নম্বৰ প্ৰশ্ন যে অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। আমি উত্তৰ কৰিম কোচ ৰজাসকললৈ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰলৈ যথেষ্ট অৱদান দি থৈ গৈছে। কামাখ্যা মন্দিৰ,
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু মন্দিৰৰ প্ৰৱেশদ্বাৰ কোচ ভাস্কৰ্যৰ বিৰল কৃতি। এতিয়া তোমালোকে পৃষ্ঠা নং 85 চাবা, অনুশীলনী 2 দিয়া আছে। অনুশীলনী 2-ৰ এতিয়া আমি প্ৰশ্নখিনিৰ উত্তৰ কৰোঁ। 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি উত্তৰ কৰিম যে চুকাফাৰ নেতৃত্বত আহোমসকলে ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। খ নম্বৰ প্ৰশ্ন যে মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম কি? ইম্পৰ্টেণ্ট। আমি উত্তৰ কৰিম চিহাবুদ্দিন তালিচ। গ নম্বৰ প্ৰশ্ন যে আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তক কি বুলি কোৱা হয়? চ' এইটো উত্তৰ হ'ব পচা প্ৰথা। ঠিক আছে। ঘ নম্বৰ প্ৰশ্ন যে আহোমসকলে বুৰঞ্জী প্ৰথমে কোনটো ভাষাত লিখিছিল? চ' টাই ভাষাত লিখিছিলে। আমি উত্তৰ কৰিম টাই ভাষাত লিখিছে। আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই ভাষাত লিখিছিল। চ' ডাইৰেক্ট উত্তৰটো টাই বুলি দিবা হৈ যাব। ঠিক আছে, পৰীক্ষাত সময় বাচিব, এনেকৈ দি দিবা, ফুল নম্বৰে পাবা। 2 নম্বৰ প্ৰশ্ন যে 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? আমি উত্তৰ কৰিম যে 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়, কাৰণ এই সময়খিনি আছিল আহোম মোগলৰ সংঘাতৰ সময়। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰিছিল। 1662 চনত বংগৰ নবাব মীৰ জুমলাই অসম আক্ৰমণ কৰি আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰি আহোমসকলৰ লগত ঘিলাঝাৰী ঘাটৰ সন্ধি কৰে। সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং নৈলৈকে আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। 4 নম্বৰ প্ৰশ্ন যে আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? আমি উত্তৰ কৰিম যে স্বৰ্গদেউ লক্ষ্মীসিংহই 1769 খ্ৰীষ্টাব্দত সিংহাসন আৰোহণ কৰাৰে পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হয় বুলি ক'ব পাৰি। পৰৱৰ্তী শাসকসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱা দ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য লাহে লাহে দুৰ্বল হৈ পৰে। 4 নম্বৰ প্ৰশ্ন যে প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন 2 নম্বৰৰ কাৰণে, পৰীক্ষাৰ কাৰণে। আমি উত্তৰ কৰিম যে প্ৰতিজন পাইকে ৰজাৰ ঘৰত কাম কৰি দিব লাগিছিল, ৰাজ্যৰ বাবে কাম কৰিব লাগিছিল আৰু যুদ্ধৰ সময়ত সৈনিকৰ দায়িত্ব পালন কৰিব লাগিছিল। এইবোৰৰ বিনিময়ত ৰজাই পাইকক দুপুৰাকৈ খাজনাবিহীন মাটি দিছিল খেতি কৰিবলৈ। এতিয়া আমি অনুশীলনী 2 শেষ কৰিলোঁ। এতিয়া চাবা তোমালোকে লাষ্টত পাৰ্ট 2 লাষ্টত পৃষ্ঠা নং 86 চাবা। ভাবি ওলোৱাত আমাক প্ৰশ্ন দিছে যে প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। এইখিনি ইম্পৰ্টেণ্ট। যেনেকুৱা জয়সাগৰ, শিৱসাগৰ আৰু গৌৰীসাগৰ পুখুৰী কাৰ ৰাজত্বকালত আৰু কিয় খন্দোৱা হৈছিল? আমি উত্তৰ কৰিম প্ৰথমত যে আহোম ৰাজত্বকালত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত জয়সাগৰ পুখুৰীটো খন্দোৱা হৈছিল। তাৰপিছত লিখিম শিৱসাগৰ পুখুৰীটো লিখিম যে আহোম ৰাজত্বকালত শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুঁৱৰীৰ বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চু নামৰ সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলচুনপৰীয়া গোসাঁই নামৰ গাঁৱত অৰ্থাৎ কলচুপৰীয়া বুঢ়াগোহাঁই বাৰীত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰী খন্দাইছিল। ঠিক আছে। চ' আমি ভাবি ওলোৱাৰ এইখিনি আমি জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী কৰিলোঁ, গৌৰীসাগৰ পুখুৰী দিয়া নাই, সেইটো তথ্য মই বিচাৰি পোৱা নাই সেইকাৰণে। ঠিক আছে, যি কি নহওক এইটো আৰু এইটো কৰিলে হৈ যাব। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিয়নো এইটো যিহেতু কঠিন, গতিকে এইটো পৰীক্ষাত নিদিব, যিহেতু তোমালোকে ক্লাছ 7তে আছা। চ' যি কি নহওক এইটো পাঠৰ এতিয়া এক্সট্ৰা প্ৰশ্নৰ কথা মই কৈছিলোঁ। এক্সট্ৰা প্ৰশ্ন কি লাগিব তোমালোকক চাবা, পেজ নম্বৰ 80ত যে আহোম ৰাজত্বকালৰ কেতবোৰ উল্লেখযোগ্য স্থাপত্য কি কি আছিলে আহিব পাৰে। যেনেকুৱা ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, দেৱী দৌল,
শিৱদৌল আৰু বিষ্ণুদৌল এইবিলাক ইম্পৰ্টেণ্ট ঠিক আছে তেনেকুৱা তোমালোকে পেজ নম্বৰ এইবিলাক এক্সট্ৰা প্ৰশ্ন হিচাপে আহে পৃষ্ঠা নং চাবা 82 পেজত চাবা যে বৰগোহাঁই কাক বুলি কোৱা হৈছিলে বা বৰগোহাঁই কি ইয়াত চাবা যে বৰগোহাঁই হ'ল আহোম স্বৰ্গদেউ চুকাফাৰ সৈতে অসমলৈ অহা এগৰাকী জ্যেষ্ঠ বিষয়া ঠিক আছে তেনেকুৱা বুঢ়াগোহাঁই কি হয় বৰফুকন কি হয় ইম্পৰ্টেণ্ট যে বৰফুকন গৰাকী আছিল নামনি অসমৰ ৰাজ্যপাল গতিকে নামনি অসমৰ ৰাজ্যপাল কি তাক বৰফুকন বুলি কোৱা হৈছিলে ইম্পৰ্টেণ্ট বস্তু ঠিক আছে গতিকে বৰপাত্ৰ গোহাঁই কি বৰবৰুৱা কি এইবিলাক পদৰ বিষয়ে কিন্তু ইম্পৰ্টেণ্ট বুজি পাইছা এতিয়া নেক্সট তোমালোকক যদি মই দেখাব যাওঁ যে ইম্পৰ্টেণ্ট প্ৰশ্নৰ ভিতৰত তোমালোকে চাবা পৃষ্ঠা নং এইটো ইম্পৰ্টেণ্ট ইউনেস্কোটোৰ পৃষ্ঠা নং 85 চাবা ইউনেস্কোৰ কথা দিয়া আছে যে বিশ্ব ঐতিহ্যৰ যেটো স্বীকৃতি দিয়া হৈছিলে এই চৰাইদেউ মৈদামক ইউনেস্কোই ৰিকগনাইজ কৰে ঠিক আছে ইউনেস্কোই কি কৰিছে স্বীকৃতি দিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক সেইকাৰণে এইটো ইম্পৰ্টেণ্ট ঠিক আছে যে ইউনেস্কোই কাক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিছে উত্তৰটো হ'ব চৰাইদেউৰ মৈদাম বুজি পালা এইখিনি মই দিলোঁ ইম্পৰ্টেণ্ট এতিয়া চাবা পৃষ্ঠা নং 78ত আমি অনুশীলনীত এটা প্ৰশ্ন পাইছোঁ যে কাৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়াৰ পদ্মপুৰাণ কি কৰিছিল ৰচনা কৰিছিল গতিকে কাৰ পৃষ্ঠপোষকতাত কোচ ৰজাসকলৰ সো এটা আমি উত্তৰ কৰিছিলোঁ কিন্তু আৰু এক্সট্ৰাকে এই কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত আৰু এজন কবিয়ে লিখিছিলে চাবা যে বলদেৱ সূৰ্যখৰি দেৱগৈ দৰং ৰাজ বংশাৱলী ৰচনা কৰিছিল গতিকে এইটো চাবা দৰং ৰাজ বংশাৱলী কোনে ৰচনা কৰিছিলে বলদেৱ সূৰ্যখৰি দৈৱগৈ আৰু কাৰ পৃষ্ঠপোষকতাত কোচ ৰজাসকলৰ ঠিক আছে এইটো ইম্পৰ্টেণ্ট কিন্তু তাৰপিছত ওপৰত যেতিয়া তোমালোকে চাবা যে ইয়াত চাবা যে 1498 খ্ৰীষ্টাব্দত বংগৰ নবাব হুছেইন শ্বাহে কমতা দখল কৰিছিল গতিকে কমতা কোনে দখল কৰিছিলে বংগৰ নবাব হুছেইন শ্বাহে কিমান খ্ৰীষ্টাব্দত বা কিমান চনত 1498 চনত এইটো ইম্পৰ্টেণ্ট তাৰপিছত যি কোচসকলৰ ৰাজধানী ক'ত আছিলে আমি উত্তৰ কৰিম যে কোচবিহাৰ কোচসকলৰ ৰাজধানী আছিল ঠিক আছে কোচবিহাৰ আছিলে কোচসকলৰ ৰাজধানী বুজি পাইছেনে আৰু কোচসকলৰ দুগৰাকী প্ৰতাপী ৰজা আছিল এজন হৈছে নৰনাৰায়ণ আনজন হৈছে চিলাৰায় তোমালোকে ঘোঁৰাৰ পিঠিত তৰোৱাল লৈ থকা বিভিন্ন মূৰ্তি দেখা পাইছা সেইটো হৈছে চিলাৰায়ৰ মূৰ্তি বুজি পাইছানে এইটো ইম্পৰ্টেণ্ট বস্তু সেইকাৰণে মই তোমালোকক দেখাই দিলোঁ এইখিনি বস্তুৱে আৰু যিখিনি পাঠৰ ভিতৰৰ বস্তু আছে সেইখিনি মই ইম্পৰ্টেণ্টখিনি দেখাই দিলোঁ বাকি তোমালোকে পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়িবা তেতিয়া বহুতো বস্তু জানিব পাৰিবা বুজি পাইছানে সেইখিনি ইম্পৰ্টেণ্ট হয় যিখিনি হওক আমি নেক্সট ভিডিঅ'ত পাৰ্ট 9টো কৰিম ঠিক আছে পাৰ্ট 9টোৰ নাম হৈছে পাৰ্ট 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় সো এইটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ